আৰফা ছিনিয়ৰ ছেকেণ্ডাৰীত একাদশ শ্ৰেণীৰ বাণিজ্য কলা আৰু বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত। প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাক কেন্দ্ৰ কৰি উৎফুল্লিত বিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ-ছাত্ৰী, অভিভাৱক। কামৰূপৰ কুন্তলীৰ আৰাফা ৰয়েল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে অঞ্চলটোত শৈক্ষিক দিশত এক বিশেষ ভূমিকা পালন কৰি আহিছে। ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমতে শিক্ষা প্ৰদান কৰি অহা শিক্ষানুষ্ঠানটোত প্ৰথমবাৰৰ বাবে বাণিজ্য কলা আৰু বিজ্ঞান শাখাত একাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হয়। বিদ্যালয় কৰ্তৃপক্ষৰ প্ৰচেষ্টাত যোৱা কিছুদিন পূৰ্বে উচ্চতৰ মাধ্যমিক শিক্ষা বোৰ্ডে চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিছে। সেই অনুমতি সাপেক্ষে প্ৰথমবাৰৰ বাবে একাদশ শ্ৰেণীৰ বাণিজ্য কলা আৰু বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰে। এতিয়াৰে পৰা আৰাফাত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে নিজৰে বিদ্যালয়ত পৰীক্ষা দিয়াৰ সুবিধা পোৱাত উৎফুল্লিত হৈ পৰে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে অভিভাৱকসকল। পোনপ্ৰথমে আৰাফা ৰয়েল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ সকলো ছাত্ৰ ছাত্ৰীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিগত সময়ছোৱাত আমাৰ এই অঞ্চলৰ অভিভাৱকসকলৰ আটাইতকৈ ডাঙৰ সমস্যা আছিলে যে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা দিবৰ কাৰণে দূৰণিবতীয়া ঠাইলৈ যাবলগীয়া হৈছিলে, ছয়গাঁৱলৈ যাবলগীয়া হৈছিলে। কিন্তু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কাউন্সিললৈ যে আমাৰ আৰাফা ৰয়েল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰথম বৰ্ষৰ পৰীক্ষা ইয়াতে অনুষ্ঠিত কৰাৰ সুবিধা কৰি দিছে আৰু চূড়ান্ত পৰীক্ষা কুন্তলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি দিব পাৰিম। গতিকে এয়া আমাৰ কুন্তলী অঞ্চলৰ সকলোৰে কাৰণে গৌৰৱময় সময় যে ইমান দিনে আমি কষ্ট কৰি অহা ফলাফল এতিয়া আমি পাইছোঁ। গতিকে এতিয়া আৰু চূড়ান্ত পৰীক্ষাৰ কাৰণে দূৰণিবতীয়া ঠাইলৈ যাব নালাগে। আমাৰ আৰাফা ৰয়েল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল ইয়াতে উপলব্ধ, ইয়াতেই চূড়ান্ত পৰীক্ষা কুন্তলী অঞ্চলতে দিব পাৰিব কুন্তলী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰ্টছ, ছায়েন্স আৰু কমাৰ্চৰ পৰীক্ষাৰ কাৰণে। গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰাফা ৰয়েল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সমূহ পৰিয়াললৈ যে ইমান দিন অশেষ কষ্ট কৰি অহা ফল এতিয়া আমি লাভ কৰিছোঁ। আৰু এই চেগতে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যে প্ৰথমৰ পৰাই আৰাফা ৰয়েল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ লগত জড়িত সকলো অভিভাৱকসকললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এয়া সকলোৰে এটা গৌৰৱময় সময়। আমি সেই গৌৰৱময় সময়ত আমি সকলোৱে আনন্দ কৰা উচিত, আমি ফূৰ্তি কৰা উচিত। গতিকে সকলোলৈ আকৌ এবাৰ ধন্যবাদ জ্ঞাপন। আৰাফা পৰিয়ালৰ কাৰণে এটা সুখৰ দিন। আমি খুবেই আনন্দিত যে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ আমাৰ হায়াৰ ছেকেণ্ডেৰী দিয়াৰ প্ৰথম বাৰ্ষিক চূড়ান্ত পৰীক্ষাৰ যিটো চেণ্টাৰ, এই চেণ্টাৰৰ অনুমতি দিয়াৰ বাবে আমি কাউন্সিলক পোনপ্ৰথমবাৰৰ বাবে আৰাফা পৰিয়ালৰ পৰা ধন্যবাদ জনাইছোঁ। আজি আমাৰ খুব ভাল লাগিছে, আমি খুবেই সুখী, আমি খুবেই আনন্দিত আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলেও আমাৰ ইয়াতেই পৰীক্ষা দিবলৈ পাই খুব উৎফুল্লিত হৈছে। টোটেলি কিমানজন ছাত্ৰ ছাত্ৰী আমাৰ ইয়াতে আজি টোটেল এক্সামাইনি আছে 123, 123জন পৰীক্ষাৰ্থী আজি ইয়াতে আমাৰ পৰীক্ষা বহিব। আগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই পৰীক্ষা দিয়াৰ কাৰণে নগৰপাৰা যাব লাগিছিল আৰু কিছুমানে যাব লাগিছিল ছয়গাঁও কলেজত, ছয়গাঁও হায়াৰ ছেকেণ্ডাৰীত। আজি এইটো সুবিধা কাউন্সিলে আমাক কৰি দিছে। এই পৰীক্ষাটো বৰ্তমান ছাত্ৰ ছাত্ৰী আমাৰ ইয়াতে দিব পাৰিছে আৰু অহা আমাৰ হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত বৰ্ষৰ পৰীক্ষাটো আমাৰ চন্দ্ৰী হায়াৰ ছেকেণ্ডাৰীতে অনুষ্ঠিত হ'ব। সেইটো তাৰ যিখিনি কাম কাজ আমি সেইখিনি সম্পূৰ্ণ। কুন্তলীৰ পৰা আবুল হাছামৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।